তেওঁলোকে হত্যা কৰাই নহয়, এইটো তেওঁলোকে আচলতে গণতন্ত্ৰক হত্যা কৰিছে। গণতান্ত্ৰিক আন্দোলনৰ এগৰাকী প্ৰতিবাদীক তেওঁলোকে হত্যা কৰাই নহয়, এইটো তেওঁলোকে আচলতে গণতন্ত্ৰক হত্যা কৰিছে, গণতান্ত্ৰিক ঐতিহ্য আৰু প্ৰমূল্যক হত্যা কৰিছে। আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ যিসকল সাংবাদিকে তেওঁলোকে বাতৰি পৰিৱেশন কৰি আছিল, আনকি তেওঁলোকৰ ওপৰতো টিয়াৰ গেছ বৰ্ষণ কৰা বা তেওঁলোকক যিটো ঠেলা হেঁচা কৰিছে, এইটো মই ভাবোঁ যে গণতান্ত্ৰিক সমগ্ৰ ব্যৱস্থাটোৰ প্ৰতি প্ৰত্যাহ্বানপূৰ্ণ। অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিব লাগে যে এনেকৈ তেওঁলোকে যিসকল সংবাদকৰ্মী তেওঁলোকক আক্ৰমণ কৰাটো ভুল হৈছে। তাৰ উপৰিও এগৰাকী ব্যক্তিক তেওঁলোকে যে বৰ্বৰভাৱে অত্যাচাৰ কৰি হত্যা কৰিলে, তাৰ নৈতিক দায়িত্ব অসমৰ মুখ্যমন্ত্ৰীয়ে ল'ব লাগিব। এই চৰকাৰখন আচলতে এখন হত্যাকাৰীৰ চৰকাৰ হয়, কাৰণ আমি ইতিমধ্যে কৈছোঁ যে আগতে গুপ্ত হত্যা হৈছিল, এতিয়া মুক্তভাৱে হত্যা চলে। হিমন্ত বিশ্ব শৰ্মাৰ দিনত কোনো কথা বতৰা নাই, তেওঁলোকৰ মন নিমিলিলে, তেওঁলোকৰ কথা বতৰাবোৰৰ বিৰোধিতা কৰিলে যাকে তাকে মুক্তভাৱে তেওঁলোকে হত্যা কৰে। এতিয়া মুক্ত হত্যা চলিছে অসমত। এটা সময়ত গুপ্ত হত্যা হৈছিল, মুক্ত হত্যা। মৃদুল ইছলামৰ হত্যাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰীয়ে নৈতিকভাৱে ল'ব লাগিব। আৰু যিসকল আমাৰ সাংবাদিক বন্ধুৰ ওপৰত আক্ৰমণ কৰিছে, সেই গোটেই কথাটোতো দায়িত্ব লৈ তেওঁ ক্ষমা বিচাৰিব লাগিব যে মোৰ পুলিচে, মোৰ প্ৰশাসনে, মোৰ চৰকাৰৰ প্ৰশাসন ব্যৱস্থাই এই গোটেই কাম কাজটো তেওঁলোকে পৰিচালনা কৰাত বিফল হৈছে আৰু এয়া আমাৰ ভুল হৈছে। নৈতিক দায়িত্ব স্বীকাৰ কৰি সকলোৰে ওচৰত ক্ষমা খোজা উচিত। এইটো এগৰাকী প্ৰতিবাদকাৰী গণতান্ত্ৰিক আন্দোলনৰ এগৰাকী প্ৰতিবাদীক তেওঁলোকে হত্যা কৰাই নহয়, এইটো তেওঁলোকে আচলতে গণতন্ত্ৰক হত্যা কৰিছে, গণতান্ত্ৰিক ঐতিহ্য আৰু প্ৰমূল্যক হত্যা কৰিছে। আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ যিসকল সাংবাদিকে তেওঁলোকে বাতৰি পৰিৱেশন কৰি আছিল, আনকি তেওঁলোকৰ ওপৰতো টিয়াৰ গেছ বৰ্ষণ কৰা বা তেওঁলোকক যিটো ঠেলা হেঁচা কৰিছে, এইটো মই ভাবোঁ যে গণতান্ত্ৰিক সমগ্ৰ ব্যৱস্থাটোৰ প্ৰতি প্ৰত্যাহ্বানপূৰ্ণ। অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিব লাগে যে এনেকৈ তেওঁলোকে যিসকল সংবাদকৰ্মী তেওঁলোকক আক্ৰমণ কৰাটো ভুল হৈছে। তাৰ উপৰিও এগৰাকী ব্যক্তিক তেওঁলোকে যে বৰ্বৰভাৱে অত্যাচাৰ কৰি হত্যা কৰিলে, তাৰ নৈতিক দায়িত্ব অসমৰ মুখ্যমন্ত্ৰীয়ে ল'ব লাগিব। এই চৰকাৰখন আচলতে এখন হত্যাকাৰীৰ চৰকাৰ হয়, কাৰণ আমি ইতিমধ্যে কৈছোঁ যে আগতে গুপ্ত হত্যা হৈছিল, এতিয়া মুক্তভাৱে হত্যা চলে। হিমন্ত বিশ্ব শৰ্মাৰ দিনত কোনো কথা বতৰা নাই, তেওঁলোকৰ মন নিমিলিলে, তেওঁলোকৰ কথা বতৰাবোৰৰ বিৰোধিতা কৰিলে যাকে তাকে মুক্তভাৱে তেওঁলোকে হত্যা কৰে। এতিয়া মুক্ত হত্যা চলিছে অসমত। এটা সময়ত গুপ্ত হত্যা হৈছিল, মুক্ত হত্যা। মৃদুল ইছলামৰ হত্যাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰীয়ে নৈতিকভাৱে ল'ব লাগিব। আৰু যিসকল আমাৰ সাংবাদিক বন্ধুৰ ওপৰত আক্ৰমণ কৰিছে, সেই গোটেই কথাটোতো দায়িত্ব লৈ তেওঁ ক্ষমা বিচাৰিব লাগিব যে মোৰ পুলিচে, মোৰ প্ৰশাসনে, মোৰ চৰকাৰৰ প্ৰশাসন ব্যৱস্থাই এই গোটেই কাম কাজটো তেওঁলোকে পৰিচালনা কৰাত বিফল হৈছে।